নোখোজা তিনি জীয়ৰী আচমকান্ত। লটাৰীৰ ওপৰত নিৰ্ভৰ হ'ল দুখনী মাতৃৰ ভাগ্য। পাষাণ তিনি কন্যাৰ কাণ্ডত হতভম্ব শুৱালকুছিবাসী। এগৰাকী ৭০ বছৰীয়া বৃদ্ধা, নাম তৰুলতা দাস। যিগৰাকী মাতৃয়ে নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰিছিল, সেইগৰাকী মাতৃৰ ভাগ্য নিৰ্ধাৰণ হ'ল এটা লটাৰী টিকটত। বস্ত্ৰনগৰী শুৱালকুছিত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা। পুলিচে কিয় আনিছে আপোনালোক? তাৰমানে মাক বাহিৰত মানে এৰি থৈ অহা গৈছিল, সেইকাৰণে। জাগাৰ নাম নাজানো। মানে গুৱাহাটীৰ মানে ক'ত থৈছে? পথত থৈছে? চিনি নাপায় মানে আপোনালোকে তাতে গুৱাহাটীত থৈছে? ইমান বছৰ বয়সৰ বৃদ্ধাজনক আপোনালোকে গুৱাহাটীৰ ৰাজপথত এৰি থৈছে। এসময়ত শুৱালকুছিত তিনি জীয়ৰী আৰু স্বামীৰ সৈতে সুখৰ জীৱন কটাইছিল বৃদ্ধাগৰাকীয়ে। পৰৱৰ্তী সময়ত স্বামী ঢুকোৱাৰ পিছত অকলশৰীয়া মহিলাগৰাকীৰ সংগী হ'ল মাজু আৰু কনিষ্ঠ জীয়ৰী। ইতিমধ্যে বিবাহ হৈছিল ডাঙৰ জীয়ৰী। এটা সময়ত দুই জীয়ৰীৰ বাবে বুজা হৈ পৰিল জন্মদাত্ৰী মাতৃ। দুই পাষাণ জীয়ৰীয়ে বৃদ্ধা মাতৃক নিৰ্মমভাৱে মাৰধৰ কৰি পেলাই থৈ আহিল মহানগৰী গড়চুকৰ ৰাজপথত। পদপথত অসহায়ভাৱে পৰি থকা দুৰ্ভগীয়া মাতৃগৰাকীক উদ্ধাৰ কৰে গড়চুক আৰক্ষীয়ে। পিছত গড়চুক আৰক্ষীয়ে বৃদ্ধাগৰাকীক শুৱালকুছি আৰক্ষীৰ হাতত চমজাই দিয়ে। ক'ত থৈছিল আপোনালোকে? ক'ত থৈছিল আৰু ক'ৰ পুলিচ আহিছিল আপোনাক থবলৈ? ইয়াত গুৱাহাটী পুলিচ। গুৱাহাটীৰ কোনখন থানাৰ পুলিচ? গড়চুক থানাৰ পৰা আহিছিল। মানে আপোনালোকে তাত এৰি থৈ আহিছিল, কেনেকে পালে আপোনালোকে? আৰক্ষীয়ে কেনেকে পালে? গম নাপায়। আপোনালোকে গম নাপায়? ৰাজপথত কাৰ দায়িত্ব দি থৈ আহিছিল? কাকো দায়িত্ব দিয়া থৈ অহা নাই। ৰাজপথত এৰি থৈ দিছিল, মানে মৰিবলৈ এৰি থৈ আহিছিল। এক প্ৰকাৰৰ সেনেকুৱাও নহয়, কোনোবা জান আৰক্ষীয়ে লৈ আহিব লগা হ'ল আপোনালোকক। সেইটোৱে আৰু ভুল হৈছে আৰু। কিন্তু আচল নাটকখন আৰম্ভ হ'ল যেতিয়া শুৱালকুছি আৰক্ষীয়ে বৃদ্ধাগৰাকী তিনি জীয়ৰীক থানালৈ মতাই আনিলে। জন্মদাত্ৰী মাতৃক নিজৰ লগত ৰাখিবলৈ মান্তি নহ'ল এগৰাকীও জীয়ৰী। মাতৃৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰা তিনি জীয়ৰীয়ে থানাৰ ভিতৰতে সৃষ্টি কৰিলে হাহাকাৰ পৰিস্থিতিৰ। নিজৰ তেজৰ সন্তানৰ এনে পাশবিক ৰূপ দেখি বিমূৰত পৰিল শুৱালকুছি আৰক্ষী। গুৱাহাটীত কোনে থৈ আহিছে আপোনাৰ? কোনে থৈ আহিছে মই সেইটো ধৰ্মৰ কথা মই নাজানো। শুৱালকুছি থানাতে আছো। এতিয়া ক'ত আছে? মাজু ছোৱালী ঘৰত আছে? মাজু ছোৱালী ৰাখিছে? আপোনাক গুৱাহাটীত কোনে থৈ আহিছে? কোনে থৈ আহিছে মই তাকো ধৰ্মৰ কথা নাজানো। তিনদিন ৰাখবো। পুলিচে কৈছে এনেকৈ। আপোনাক মাৰিছে নেকি কোনোবাই? ক'ত মাৰিছে? এইগিলা কোনে মাৰিছে? কি বুলি ক'ম এতিয়া মই? থানাতে নি পেলাই। আজি কাৰ ঘৰত আছে এতিয়া? মাজু এপিৰ ঘৰত। উপায়হীন হৈ অৱশেষত আৰক্ষীয়ে হাতত ল'লে এক অভিনৱ উপায়। লটাৰীৰ সহায়ত নিৰ্ধাৰণ কৰিলে মাতৃৰ আশ্ৰয়স্থল। আৰক্ষীৰ কঠোৰ নিৰ্দেশ, লটাৰীৰ নিয়ম অনুসৰি এতিয়াৰ পৰা প্ৰতিগৰাকী জীয়ৰীয়ে এসপ্তাহকে নিজৰ ঘৰত ৰাখি শুশ্ৰূষা কৰিব লাগিব বৃদ্ধা মাতৃক। ইপিনে পূৰ্বেও জন্মদাত্ৰী মাতৃক মাৰধৰ কৰি গুৱাহাটীৰ এখন আশ্ৰমত থৈ আহিছিল দুই নিৰ্দয় জীয়ৰীয়ে। পৰৱৰ্তী সময়ত আশ্ৰম কৰ্তৃপক্ষই দুই জীয়ৰীক মাতি আনি গতাই দিছিল মাতৃক। তাৰ পাছত পুনৰ চিকিৎসাৰ বাবে অনাৰ চলেৰে GMCHত এৰি থৈ পলায়ন কৰিছিল পাষাণ জীয়ৰী দুগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত খুদ এই কথা ক'লে বৃদ্ধাগৰাকী বৰ জীয়ৰীয়ে। মাক বোলে ইহঁত দুটাই নি ক'ৰবাত মাৰধৰ কৰি পেলাই এই গুৱাহাটীত গড়চুকত পেলাই থৈ আহিছে। আৰক্ষী সেই লৈ আহিছিল গড়চুকৰ আৰক্ষী। আজি দুই ভনীয়ে কি কৰিছে? আপোনাৰ মাজু ভনী আৰু সৰু ভনীয়ে কি কৰিছে? তাত মাৰি ধৰি পেলাই থৈ আহিছে। পুহিব নোৱাৰে, আশ্ৰমত থৈ আহিল। আৰু একবাৰ মেডিকেলত থৈ আহি পেলাই এনেকুৱা পলাইছে। পলাওতে সি বাৰু আশ্ৰমত থৈ আহিল। আৰু কি এতিয়া কৈছে এসপ্তাহ ৰাখবা লাগব আৰু। নিজৰ
জন্মদাত্ৰীৰ মাতৃক এনেদৰে গুৱাহাটীৰ ৰাজপথত এৰি থৈ অহা নিজ জীয়ৰী এনে অমানৱীয় কাণ্ড এতিয়া জোকাৰিছে ৰাজ্য। শুৱালকুছিৰ পৰা ধীৰাজ কুমাৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।